আবে ঐ লাউৰা মৰিছে মই মাৰিছো তাক গাইজ এই বুঢ়াটোৱে বোলে আমাৰ জুবিন দাক মাৰিছে সি নিজে স্বীকাৰ কৰিছে চাওক এই ভিডিঅ'টো ইয়াৰ পিছৰখিনি শুনকচোন হিমন্তক পঠাই দে নৰাধাৱক পঠাই দে আৰু তহঁতৰ জাজ কেইটাক পঠাই দে যা খালাচ কৰ কেছ খালাচ কৰ কাৰো দুখ নাই সি মৰিছে মই মাৰিছো তাক এইটো কোন হয় নাজানো ইয়াক অতি সোনকালে এৰেষ্ট কৰিব লাগে পৰহিয়া পাই এই ভিডিঅ'টো দেখি আছো কিন্তু ইয়াক এৰেষ্ট কৰা এতিয়ালৈকে হোৱা নাই সি মামাকো চেলেঞ্জ কৰিছে দেখোন মুখ্যমন্ত্ৰী ডাঙৰীয়াকো ইয়াৰ পিছৰখিনি আকৌ শুনক আলকানো বালকানো চবকে জামিন দি দে তাহাঁতৰ একো দুখ নাই সি খাইছে মদ ওপৰত খাইছে কেলা হেৰি এইটো কি ভায়েগ্ৰা তাতে বিলা আনি ৰাখি সি মৰিব তাক মই বুদ্ধিটো এনেকুৱা কৈছো তই মৰ গতিকে সি মৰিছে এইবিলাক বাদ দে যা পঠাই দে চবকে কেলা হিমন্তক পঠাই দে নৰাধাৱক পঠাই দে আৰু তহঁতৰ জাজ কেইটাক পঠাই দে যা খালাচ কৰ কেছ খালাচ কৰ কাৰো দুখ নাই সি মৰিছে মই মাৰিছো তাক ভিডিঅ'টো মামাৰ ওচৰলৈ পঠিয়াই দিয়কচোন মামায়েও যাতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যাতে এই ভিডিঅ'টো পায় অসম চৰকাৰে যাতে অতি সোনকালে ইয়াৰ ওপৰত ব্যৱস্থা লয় অসম আৰক্ষী আপোনালোকলৈ অনুৰোধ থাকিলে আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি পেলাই মামালৈ অতি সোনকালে পঠিয়াই দিয়ক সকলোৱে যাতে ইয়াক অতি সোনকালে ধৰিব পাৰি সহ্য কৰিব পৰা নাই ইমান এনেকুৱাকৈ জুবিন দাক অপমান কৰি কথা কৈ আছে সি মাৰিছো বুলি কৈ আছে তেনেস্থলত তাক এতিয়ালৈকে একো কৰা নাই